আসাম পুলিচ পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ জিকেৰ সৈতে নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক এতিয়া কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে ভানুমতী উপন্যাসখনৰ ৰচক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভক্তি ৰত্নাকৰ। নেক্সট কুৱেশ্যন, মাধৱদেৱ বিৰচিত প্ৰথমখন নাটক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰ্জুন ভঞ্জন। নেক্সট কুৱেশ্যন, নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে। এইষাৰ কাৰ উক্তি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ বাণীকান্ত কাকতিৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি একশৰণ নাম ধৰ্ম। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি সংগীত বাদ্যযন্ত্ৰৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বীণা। নেক্সট কুৱেশ্যন, কাৰ দিনত ইবন বটুতা ভাৰতলৈ আহিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মহম্মদ বিন তুগলুকৰ দিনত। নেক্সট কুৱেশ্যন, জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মুম্বাইত। নেক্সট কুৱেশ্যন, ধ্যানচান্দ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হকী। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত কিমান নং ধাৰা অনুযায়ী ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰিব পাৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অনুচ্ছেদ নং ৩৫৬। নেক্সট কুৱেশ্যন, ধালঘাট পাছ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, গজনীৰ চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ১৭ বাৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, গংগা নদী মুঠ কিমান কিলোমিটাৰ দীঘল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2525 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অলকানন্দা আৰু ভাগীৰথী নদীৰ মিলনক কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দেৱপ্ৰয়াগ। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, লীলাবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লখিমপুৰ জিলাত। নেক্সট কুৱেশ্যন, অসম নিযুত মাইনা আঁচনি কোন তাৰিখে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন বি 8 আগষ্ট 2024 নেক্সট কুৱেশ্যন গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1970 চনত নেক্সট কুৱেশ্যন মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8 ছেপ্টেম্বৰ 2016 নেক্সট কুৱেশ্যন বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2003 চনত নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ ৰাজ্যপাল কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লক্ষ্মণ প্ৰসাদ আচাৰ্য নেক্সট কুৱেশ্যন প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজনৰ নাম কি আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নৰকাসুৰ নেক্সট কুৱেশ্যন অসমৰ পৰা কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভগদত্ত নেক্সট কুৱেশ্যন মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ভগদত্তৰ বলৱন্ত হাতীটোৰ নাম কি আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুপ্ৰাতিক অসম চৰকাৰৰ কেবিনেট বৈঠকে অসমৰ কোনখন জিলাক নতুনকৈ শ্ৰীভূমি নামেৰে নামাকৰণ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কৰিমগঞ্জ জিলাক নেক্সট কুৱেশ্যন ছিকিমৰ ৰাজধানী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গেংটক নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 16 নৱেম্বৰ নেক্সট কুৱেশ্যন শ্ৰীলংকাৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হৰিণী অমৰ সূৰ্য নেক্সট কুৱেশ্যন নাগালেণ্ডৰ ৰাজধানী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কোহিমা নেক্সট কুৱেশ্যন বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন ত্ৰিপুৰাৰ ৰাজধানী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আগৰতলা নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজনাথ সিং নেক্সট কুৱেশ্যন 2024 বৰ্ষত তলৰ কোনজন ব্যক্তি দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিথুন চক্ৰৱৰ্তী নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ প্ৰথম পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1950 চনত নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1917 চনত নেক্সট কুৱেশ্যন 2024 চনত কিমান সংখ্যক IPL অনুষ্ঠিত কৰা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 17 সংখ্যক নেক্সট কুৱেশ্যন 2024 বৰ্ষত
IPL ট্ৰফি কোনে জয়লাভ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতা নাইট ৰাইডাৰ্ছ নেক্সট কুৱেশ্যন বিশ্ব ক্ষেত্ৰত সেউজ বিপ্লৱৰ পিতৃ কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নৰমান বৰলো নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰাজ্যপাল কোন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যন মামৰে ধৰা তৰোৱাল গ্ৰন্থখনৰ লিখক কোন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইন্দিৰা গোস্বামী নেক্সট কুৱেশ্যন বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সূৰ্যকান্ত হাজৰিকা নেক্সট কুৱেশ্যন ভূপেন হাজৰিকাদেৱে দাদাচাহেব ফাল্কে বঁটা কিমান চনত লাভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1992 চনত নেক্সট কুৱেশ্যন বৰ্তমান অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমানখন আছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 3খন নেক্সট কুৱেশ্যন ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ পৰিচালক কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰীমা দাস নেক্সট কুৱেশ্যন বৰ্তমান মাজুলী জিলাৰ সাংসদগৰাকীৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গৌৰৱ গগৈ নেক্সট কুৱেশ্যন অসমৰ কোনজন ব্যক্তি মুখাশিল্পৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হেমচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন মাজুলীক কিমান চনত জিলা হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2016 চনত নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত সেউজ বিপ্লৱৰ সূচনা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লাল বাহাদুৰ শাস্ত্ৰী নেক্সট ওৱান স্বাধীন ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভীমৰাও আম্বেদকাৰ নেক্সট ওৱান বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ননীগোপাল মহন্ত নেক্সট ওৱান বৰ্তমান অসম পুলিচৰ DGP অৰ্থাৎ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ কোন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং নেক্সট ওৱান ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক অল ছিজন ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিমাচল প্ৰদেশ দ্য ইণ্ডিপেণ্ডেণ্ট লেবাৰ পাৰ্টি নামৰ ভাৰতীয় ৰাজনৈতিক সংগঠনটো কোনে গঠন কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভীমৰাও আম্বেদকাৰ নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো বৰ্তমান অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শিৱসাগৰ জিলাত নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকোৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 60 মিটাৰ নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকোখন আহোম ৰজা ৰুদ্ৰসিংহই কিমান চনত সাজি উলিয়াইছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1703 চনত নেক্সট কুৱেশ্যন তেজপুৰত অৱস্থিত ঐতিহাসিক অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বানাসুৰ নেক্সট কুৱেশ্যন লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে কিতাপখনৰ লিখক কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰূপম দত্ত নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতিজনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জগদীশ ধনখেৰ নেক্সট কুৱেশ্যন বৰ্তমানৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ কিমানতম প্ৰধানমন্ত্ৰী ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 14তম আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে তাজমহলক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোই কেতিয়া ঘোষণা কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1983 চনত আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ